সেই মথাউৰিখিনি দিম বুলি এইবাৰ প্ৰতিশ্ৰুতি দিছোঁ। অহা খৰালিত মানে বাৰিষাৰ পাছতে সেই নতুন মথাউৰিখিনিৰ কাম আমি সম্পূৰ্ণ কৰিম। আৰু প্ৰায় 5 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে বনোৱা আছে। সেই ৰাস্তাটো অলপ দ, পানীৰ পৰিমাণটো তাতকৈ বেছি, গতিকে সেই ৰাস্তাৰ ওপৰেৰেও অভাৰফ্ল' হয়। গতিকে মুঠৰ ওপৰত 10 কিলোমিটাৰ, 5 কিলোমিটাৰ নতুন এম্বেংকমেণ্ট আৰু 5 কিলোমিটাৰ যি ৰোড কাম এম্বেংকমেণ্ট আছে, হয় সেইটো ওখ কৰিম, নহয় ছাইডত ডাবল বান্ধ দিম। মুঠৰ ওপৰত কোনোবা এটা প্ৰক্ৰিয়াৰে এই সমগ্ৰ অঞ্চলটোক বানপানীৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। এই জেগাটোত মই গোটেইখিনি জেগাটো মই ইয়াতে যে গ'লোঁ সেইখিনিত মই দেখাব পাৰোঁ মেপখন। এই জেগাটোত মুঠৰ ওপৰত পানী তেতিয়া ধৰিব নোৱাৰি, কিন্তু আমাৰ ইঞ্জিনিয়াৰসকলে চালে, ময়ো আগলৈ গৈ চালোঁ, ৰাস্তাটো মই চালোঁ, য'ত ডাবল বান্ধ বনাব লাগে তাত মই চালোঁ। তাৰ পৰা এনেকৈ দেখাই দিয়া হ'ল যে তাতে এটা পাৰ্টত 1.5 কিলোমিটাৰ, এটা পাৰ্টত 3.5 কিলোমিটাৰ, মুঠৰ ওপৰত 5 কিলোমিটাৰ মথাউৰি এইখিনি অঞ্চলত লাগিব। আৰু 5 কিলোমিটাৰ ৰাস্তা হয় ওখ কৰিব লাগিব, নহয় ডাবল বান্ধ বনাব লাগিব। মুঠৰ ওপৰত 10 কিলোমিটাৰ কাম কৰিব লাগিব, গোটেইখিনি কাম কৰি দিম।